উপমা বৈদ্য বেংকে উলিয়াই দিয়া পইচা যে বুঢ়ায়ে দিয়া নাই গোটেই ঘৰ হেৰি বন্ধ কৰি থৈ মোক উলিয়াই থৈ গুচি গৈছে ভাতৰ চৌ পৰ্যন্ত উলিয়াই থৈ গৈছে খুৱাই নাই তেওঁলোকে ভাত দিছে মোক বেংকৰ মানুহে কিয় কৈছিল বেংকৰ মানুহক মই এইটো কৈছোঁ যে ইয়াক কেছ দি থৈছে আপোনালোকে মোক দুদিনৰ সময় দিয়ক মই আজি প্ৰসাদ কেইটামান দিছোঁ গোসাঁই থপনা ঠিক কৰিছোঁ কৈছে যে নহ'ব তাৰমানে এতিয়া সেই যিজন DSP নে DC ফুকন তেওঁ মানে কৈছে যে ওপৰৰ পৰা অৰ্ডাৰ আছে চাই আমি নোৱাৰিম বোলো ইয়াৰ কি হ'ব কৈছে 8 বিঘা মাটি লোন হয় তাৰ আগত কৈ আছে লোনটো গীতা বৈদ্যই কি হয় আপোনাৰ ডাঙৰ বুঢ়াই নাজানো নহয় এইবিলাকে একোৱে ঘৰৰ মানুহে নাজানো কোনেও কিমান টকা লোন লৈছিল সেইটোতো নাজানো গড় মাটি সদায় আহিয়ে আছো মই আছো আজি আমাৰ নাজানে আৰু নাজানো যেতিয়া এইখন মাৰিছে এবাৰ মাৰিছে তেতিয়া সেই তেওঁ খবৰ দিছে ওচৰৰ বোৱাৰীজনীয়ে কৈছে আপোনালোকৰ এনেকৈ ঘৰ বেংকৰ হেৰিকৰ বেংকৰ মানুহে আহি হেৰি জব্দ কৰি পেলাই লিষ্ট নাথাকে ভালুক মাৰি কলেজত কৰে নহয় প্ৰিন্সিপাল বোৱাৰীজনী লোন চোন লোৱাৰ কথা আপোনাক একো জনোৱাও নাছিল তেওঁ একোৱে নাজানো তাৰমানে মই নহয় আমাৰ ঘৰৰ মানুহে নাজানে আগৰ কোবত যে তেতিয়া সেই এওঁ খবৰ দিওঁতে তেতিয়া কৈছে যে আপোনালোকৰ এনেকৈ বেংকৰ মানুহে আহি ঘৰ চিজ কৰি থৈ গৈছেহি তাৰপিছত এনেকৈ থাকিল থাকোঁতে ল'ৰাক ক'লোঁ যে তই কেছ দি দে দেউতাৰ সম্পত্তি মই অত কষ্টকৈ চলিলোঁ অকণো নষ্ট নকৰাকৈ ৰাখিছোঁ এতিয়া এই সম্পত্তি তাই কিয় ভগাটোতো ভগাই দিম মই তাই ক'লেতো বোলে মাই নাই হোৱা দুজন SDO মৰিল ডাঙৰজন এতিয়া যিজনী বোৱাৰী তেওঁজন মৰিল ডাঙৰজন তেওঁ SDO আছিল মন্টু বৈদ্য তেওঁ ঘৈণীয়েকে লৈছে এতিয়া যেতিয়া এয়া মাৰিছে তেতিয়া সেইটো মই কেছ দি দিছোঁ এই মানে ঘৰত হেৰি কৰি থৈ আহি থৈ গৈছে নটিচ মাৰি তেতিয়া মই কেছ দিবলৈ দিছোঁ পোৱাই নাই নহয় বোৱাৰী নাই মই ফোন চোন নকওঁ ভালেই একো হাই কাজিয়া হুলস্থুল নাই আৰু তাই নাহে ইয়ালৈ এই সম্পত্তি কোনেও ভাগ হোৱা নাই আৰু তাৰ আগত মই নিজে কৈছোঁ যে মই এইপিনে ঘৰ বনোৱা কোৱা শুনো হেনো মানুহে ডাঙৰটোৰ এইফালে সৰুটোৰ এইফালে তুমি ঘৰ বনোৱা কেতিয়াবা ছোৱালীকেইজনী আহিল এতিয়া বাহিৰতে পৰি থাকে মই কৈছোঁ যে ক'তো নাযাওঁ মই ইয়াতে খাই তেওঁ ভাত দিছে ইমান মুঠি ভাত এইখিনিত বহি খাইছোঁ ক'তো নাযাওঁ কৰিছোঁ যে মোক দুদিনৰ কাৰণে আপুনি সময় দিয়ক নিদিলে এতিয়া পাৰো নোৱাৰোতো এইবিলাকৰ বিষয়ে মই একোৱে কথা এইবিলাক বুজিয়েই নাপাওঁ নলয় যিটো বিষয়ে যি হৈছে আপোনালোকে গম পাইছেই বাৰু এইটো মানে বেংক কৰ্তৃপক্ষক আমি মানে মানৱতাৰ খাতিৰত তেখেতসকলক বহুত ৰিকুৱেষ্ট কৰা হ'ল কি হৈছে কি নহৈছে সেইটো আমি নাজানো বাৰু এইবিলাক অফিচৰ কথা কিন্তু অন্ততঃ মানৱতাৰ দৃষ্টিভংগীৰে বেংকৰ এই বুঢ়া মানুহজনী অন্ততঃ থকাৰ ব্যৱস্থাটো কৰি থৈ যাব লাগিছিল আৰু মই তেখেতসকলক কেইবাবাৰো অৱশ্যে ব্যক্তিগতভাৱে ৰিকুৱেষ্ট কৰিছিলোঁ আৰু ইতিমধ্যে গম পাইছোঁ তেওঁলোকৰ ওপৰতো মানে এটা কেছ চলি আছে বেংক কৰ্তৃপক্ষৰ ওপৰত কাৰণ যিটো সেইটো ক্ষেত্ৰত মানে যিটো মাটি মৰ্টগেজ দিয়া হ'ল সেই মৰ্টগেজ দিয়া মাটিখিনি সকলোৰে নামত আছিল গতিকে সকলোৰে চহী লাগিছিল যিহেতু সকলোৰে আমাৰ বৰমাই হওক বা তপন বৈদ্য মানে গীতা বৈদ্য তেওঁলোকৰ কোনো কনচাৰ্ণ নোহোৱাকৈ বেংকে সেই লোনটো দিব নোৱাৰে আচলতে নোৱাৰে গতিকে যিহেতু কেনেকৈনো এইটো কৰিলে আগতো এবাৰ চিল কৰিবলৈ আহিছিলে সেই কথা গম পোৱাৰ পিছত তেওঁলোকে যোগাযোগ কৰি গম পালে যে বস্তুটো তেওঁলোকৰ ভুল আছে গতিকে ইতিমধ্যে এইটো গুৱাহাটী হাইকোৰ্টত এটা কেছ আমাৰ দাদা তপন বৈদ্যই এইটো বৰমা দুইজনে মিলি পেলাই এইটো কেছ এটা দি থৈছে তো হাইকোৰ্টত হৈ থকা কেছটো চিগা নাই উচিত নাই মই সেইটো সুধিলোঁ মই তেওঁলোকক সুধিলোঁ যে আপোনালোকৰ এটা কেছ চলি আছে এইটো আপোনালোকে আহিব নোৱাৰে তেতিয়া এজনে ক'লে বেংকৰ এজনে চিনি নাপাওঁ তেখেত বেংকৰ কোন বিষয়ৰ লগত আছে বাৰু তেওঁ ক'লে নহয় এইটো পৰা যায়
কিন্তু ইতিমধ্যে দাদা যেতিয়া আহি ঘৰ পালে পোৱাৰ পিছত তেওঁলোকৰ উকিলৰ লগত কথা বতৰা পাতিলে এতিয়া ডিচিৰ লগত তেওঁলোকে কথা পাতিবলৈ গৈছে আৰু উকিলেও তেনেকৈ একচুৱেলি সম্পূৰ্ণ মিছা কথা এটা তাৰমানে কি হ'ল চিল কৰাটো সঁচা বাট মই বেংকে মোক আজি 5 ডেজৰ আগত এখন নটিচ দিছিলে ইফ ইউ ৱান্ট টু মানে ক্লোজ দ্য লোন দেন ইউ কেন ক্লোজ দ্য লোন উইথ OTS one time settlement তেতিয়া মই ক'লো যে ওকে ইটস ওকে মই দিব পাৰিম তেতিয়া তেওঁলোকে ক'লে যে আপুনি 12 তাৰিখৰ ভিতৰত আপুনি 7,81,000 দিব লাগিব তেওঁলোকৰ আপোনাৰ হেৰি কি বুলি কয় লিগেল কোড মানে তেওঁলোকে মোৰ ওপৰত 2-3টা কেছ কৰি থৈছে মই পইচা কিন্তু দি আছো তাৰপিছত মানি সুট কেছ কৰিছে চিভিল কেছ কৰিছে তাৰপিছত গম পালো যে তেওঁলোকে ক'লে যে আপুনি ওৱান টাইম সেটেলমেন্ট কৰক তেতিয়া মই ক'লো যে ছাৰ মই এতিয়া 5 লাখ দি দিম আৰু বাকি মই যিটো এমাউন্ট থাকিব সেইটো মই ডিসেম্বৰ জানুৱাৰী ফাৰ্ষ্ট ভিতৰত মই ক্লিয়াৰ কৰিম তা তেওঁলোকে ক'লে যে ঠিকে আছে আপুনি এটো দিয়ক তেওঁলোকৰ হেড অফিচৰ পৰা মোলৈ ফোন আহিছে তেনেকৈ একৰ্ডিংলি হৈছে মই কালি নহয় যোৱাকালি আজিটো 13 তাৰিখ 11 তাৰিখে মই 1.5 দিছো যোৱাকালি মই 1.95 দিছো আৰু আজি তেওঁলোকে মোক 11টা বজাৰ ভিতৰত দিব দিছিলে তাৰপিছত মই 1.55 তাৰপিছত 5 লাখ টকা তেওঁলোকৰ লগত মোৰ ভাৰ্বেলি কমিউনিকেশ্যন হৈছিলে তাৰপিছত মই বেংকত গৈ সেইটো মানে কনফাৰ্ম কৰা হৈছিলে তেতিয়া মই ক'লো যে ঠিক আছে মই যোৱাকালি মই যিহেতু ভালুকমাৰী হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল হয় লংকাৰ ওচৰত তে মই যোৱাকালি বেংকৰ লিংক নাছিলে আজি মই বেংকত গৈছো মৰ্নিঙত আপোনাৰ হেৰি বেংকত পইচা নাই তাৰপিছত তেওঁলোকে ক'লে যে মেম যদি খুব ইমাৰ্জেন্সি RTGS কৰি দিও এনি মিন টাইম বিফৰ 9:30 OC ননৈ থানায় ফোন কৰিছে তেতিয়া মই ক'লো মইতো পইচা দিছো তেতিয়া ননৈ থানাৰ OC জনে ক'লে মই ডিপজিট স্লিপো দি দিছো তেতিয়া তেওঁ ক'লে যে আপুনি সাৰ্কেল অফিচাৰ ছাৰক কৈ দিয়ক তেতিয়া মই সাৰ্কেল অফিচাৰ ছাৰলৈ ফোন কৰিলো যে ছাৰ মই গীতা ফুকন বৈদ্য বৰপাথৰি ঘুৰিয়া গাঁও মই ক'লো আৰু তেতিয়া কৈছে যে আপোনাৰ আছিল যে আমিতো এতিয়া যাবলৈ ওলালোৱে মই কৈছো ছাৰ মইতো পইচা দিছো তেতিয়া তেওঁ ক'লে আপুনি পইচা দিছে তে পইচা দিছে যদি তেওঁলোকে বেংকৰ মানুহটো আমাক ইনফৰ্ম কৰিব লাগে ভুল ইনফৰমেশনটো দিব নালাগে যদি কোনোবাই যদি টাইমত পইচা নিদিয়ে মানে সহযোগিতাটো আগ নবহায় তেতিয়াহে কৰিব আৰু বেংকে দুটা কাম কৰিব নোৱাৰে পজিশন ল'ব হয় পজিশন ল'ব নহলে পইচা ল'ব তেওঁলোকে যেহেতু মোৰ 70% টকা লৈ লৈছিলে 5 লাখ যিটো আমাৰ কনফাৰ্ম কৰা হৈছিল আপোনাৰ লোন কিমান আছিল লোন লৈছিলো মই 6,20,000 বাট মই বহুত দিয়াৰ পিছতো তেওঁলোকৰ মতে 14 লাখ কিমান আছিল কিন্তু তেওঁলোকে OTS যেহেতু কৰিম বুলি ক'লো তেতিয়া ক'লে যে 7 লাখ I think 30,000 আৰু লিগেল তেওঁলোকেটো মানি সুট কেছ এটাও কৰি থৈছে হেতু কাৰণে লাগিব কিমান 1000 আৰু আনাদাৰ ৰিকভাৰী এজেন্ট আছে বলে তেওঁলোকক দিবলে টোটাল 7,81,000 মই কৈছো হৈ যাব মই কৰি দিম কিন্তু মই পইচা দিয়াৰ পিছত তেওঁলোকে মই সাৰ্কেল অফিচাৰ ছাৰকো মই কৈছো যে ছাৰ মই মানি ৰিসিপ্ট আপোনাক দি দিছো আৰু মোৰ আজি কি হকল মই 11:30 মই ছাৰক কৈ আহিছো যোৱাকালি ব্ৰাঞ্চ মেনেজাৰক ছাৰ মই তেওঁলোকে যদিও আপুনি 11টা লিখিছে মোক লিখি দিছে কিন্তু মই 12টা আগত নাপাও সেই কাৰণটো কি মই বহুত দূৰ হয় লংকালে ন আৰু নিজে গাড়ী চলাই আহা কপাল বেয়া মানে তাত আপোনাৰ বেংকটোত পইচা নাই তে মই তথাপিও কমিউনিকেশ্যনত আছো কমিউনিকেশ্যনত থাকি মোক তেতিয়া তেওঁ ক'লে যে আপুনি আহি পইচা দেখাই দিয়ক মোৰ তাত 40,000 আছিল 1,10,000 মই হেৰি কৰিছো RTGS কৰিছো তাৰ পিছত মই কঠিয়াতলি ব্ৰাঞ্চলৈ মোৰ দেৰটা আগবাঢ়ি গৈছে যোৱাৰ পিছত কঠিয়াতলি ব্ৰাঞ্চত জমা দিব দিলে তেতিয়া মই কঠিয়াতলি ATM ৰ পৰা মই 1,10,000 লৈছো মোৰ হাতত 40,000 আছিল মই 1,50,000 জমা দিলো কিন্তু মই তেওঁলোকৰ লগত কমিউনিকেশ্যনত আছো কিন্তু মোৰ মা ধৰক যোৱাকালি গৈছে ঘৰলৈ আমিতো সব নগাঁৱতে থাকো মা যোৱাকালি গৈছে আজি মাক তেওঁলোকে বাহিৰত উলিয়াই থৈ তেওঁলোকে অলৰেডি জানে দেৰটো আগবাঢ়ি গৈছে মোৰ পৰা পইচা আনিবলৈকে তেওঁলোকে পইচা অলৰেডি মই জমাও দিছো তাৰমানে মই 12টাত দিম বুলি কৈছিলো ধৰক মই 12:30টাত জমা দিলো কিন্তু মই যদি এটকাও নিদিলে হয় তেতিয়া তেওঁলোকে এখিনি কৰিব পাৰিলে আৰু মানুহৰ পানিশমেন্টটো দুটা নহয় ন পানিশমেন্ট মানুহৰ এটাই হয় গতিকে মই কৈছো যে মই যেহেতু পইচা দিছো আৰু মই লাষ্টলি তেওঁলোকক ক'লো যে মই এতিয়া গৈ আছো মই ডিসি ছাৰক কমপ্লেইন দিম
মই ডিচি ছাৰক মই কমপ্লেইন দিম তাৰ মোৰ দেউৰটো গ'ল তপন কুমাৰ বৈদ্য সিও গৈছে তাৰপিছত ডিচি ছাৰ নাই তাৰপিছত মই ডিচি ছাৰক যেতিয়া কমপ্লেইন দিম বুলি ক'লো তেতিয়া তেওঁ মোক কৈছে মেডাম আপুনি আহি যাওক আমি তলাটো এনেই লগাই থৈ আহিছোঁ যিহেতু আপুনি পইচা দিলে মই কৈছোঁ এইটোতো নহ'ব আপোনালোকে মানুহৰ পৰা পইচাও ল'ব ধাহি মোহাই আৰু আপোনালোকে মানুহক হেৰিও কৰিব সন্মানো ক্ষতি কৰিব তেতিয়া কৈছে নাই নাই মেডাম এতিয়া হায়াৰ অথৰিটি আহিছে মই কৈছোঁ হায়াৰ অথৰিটি বাদ দিয়ক মই এতিয়া আপোনাৰ ওপৰত কেছ কৰিম তেতিয়া যিহেতু মোৰ ঘৰত আপুনি সিল কৰিছে মই এতিয়া আপোনাৰ ওপৰত কেছ কৰিম না মেডাম না ऐसा नहीं होगा आप आ जाइए আৰু মোৰ দেউৰটোৱে ফোন কৰিছে কৈছে একো নহয় আপোনালোকে এতিয়া হেৰি তলা খুলি দিয়ক ঘৰত এতিয়া লগৰ ধৰি লওক মই তেওঁক যে ক'লো মই ডিচি ছাৰক লগ পাম আৰু কমপ্লিট একজেক্ট আই থিংক 4:00 বজাত মানে আজি দিনটো 13 ডিচেম্বৰ 2024 11টা বজাত সিল কৰিলে আৰু 4টা বজাত খুলি দিলে 4টা বজাত খুলি আৰু 4টা বজাত খুলি তেওঁ প্ৰথমতে ক'লে যে মই এইটো খুলিব নোৱাৰিম এইটো কেইদিন লাগিব মই ক'ব নোৱাৰিম এনেকৈ কৈছে তেতিয়া প্ৰথম অৱস্থা তেতিয়া মই কৈছে ঠিক আছে মই আপোনাৰ এগেইনষ্টত মই ডিচি ছাৰক মই কমপ্লেইন দি আছোঁ তেতিয়া ডিচি ছাৰক মই ডিচি ছাৰক লগ পালোহি হয় তাৰপিছত মই তেতিয়া তেওঁক কৈছোঁ যে পইচা যদি মই নিদিলোঁ হয় মই 50% দিলেও তেওঁলোকে একো কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ মতে মানে কি এইটো মানে কালি তেওঁলোকৰ দেখিছিলোঁ বিষয়া দুজনমান সৰু সৰু ল'ৰা বা দেয়াৰ যিটো এটিটিউড হেতু মই বেংকৰ মই হেতু ভাল পানে বাট কামপুৰ বেংকৰ ব্ৰাঞ্চ মেনেজাৰজন মোৰ পৰে কিন্তু যিকিজন তেওঁলোকৰ ৰিজনেলৰ পৰা আহিছিলে ৰিজনেল হেডৰ পৰা যিকিজন আহিছে সেইকিজনেও মানে যিটো এটিটিউড মানে আপুনি সুবিধা কৈছে যে আপুনি ইমান পজিটিভ মানুহজনে কিন্তু ইমান পজিটিভ আপুনি হেৰি বাকি 155 টো এতিয়া হেৰি যোগাৰ কৰি দিয়ক মই কৈছোঁ শুনক মোৰ ফেমিলি ডাঙৰ ফেমিলি কিন্তু এইটো নহয় যে চবৰে হাততে পইচা লগত থাকিব মই আহিয়ে লগত 40,000 মই পালোৱে 40,000 মই লৈ ললো তাৰ পিছত মই 155 টো মই যেহেতু আপুনি লোন লৈছিল মৰ্গেজ লোন বাকি মাটিখিনি ধৰক দেওৰ হওক নহয় একচুয়ালি কথাটো কি হ'ল নহয় এটো একচুয়ালি কি হ'ল মোৰ মিষ্টাৰ থাকোতে আমাৰ এও মানে যেহেতু কাৰ্বি আংলঙত চাকৰি কৰে তেতিয়া এও মানে মোৰ নামত মানে লোন এটা যদি ল'ব পাৰে সেইখিনি সময়ত লোনৰ প্ৰচেছটো অলপ বেলেগ আছিল আজি নিচিনা নাছিলে তেতিয়া তেওঁ ক'লে কি যে তোমাৰ নামতে মই এটা হাউচিং লোন এটা ল'ম গতিকে মা আৰু মোৰ দেউৰে লিখি দিছিলে এক কথা পাছ লৈছে আমাৰ সাইডৰ মাটিটো কিন্তু কোনো ঘৰো বনোৱা নাই সেইখিনি সময়ত তেনেকেও যিখিনি মাটিত তেওঁলোকে সিল কৰিলে সেইখিনি মাটিত আমাৰ লোন নাই আৰু কি হ'ল সেইখিনি লোনটো প্ৰচেছ কৰোঁতে ইন দি মিন টাইম মোৰ মিষ্টাৰ স্বৰ্গীয় মন্টু বৈদ্য তেতিয়া 22 জুলাই তাৰিখে ৰোড এক্সিডেণ্টত ঢুকাইছিলে তাৰ সেইখিনি সময়ত যেতিয়া বেংকে মোক ক'লে যে আপোনাৰটো লোনটো চেংচন হৈ গ'ল আপুনি লৈ লওক পইচাটো ওৱান টাইম দিছিলে মোক গতিকে মোৰো তেতিয়া সেইখিনি সময়ত অলপ প্ৰব্লেম আছিলে গতিকে মই লোনটো লৈ লৈছিলোঁ কিন্তু এই মাটিখিনিত এই ঘৰ মাটিত কোনো মৰ্গেজ নহয় বেংকৰ সেইখিনিও ভুল আছে মানে আজি এটা কথা গম পোৱা গ'ল যে মাত্ৰ আধা ঘণ্টা সময় ইফাল সিফাল হোৱাৰ কাৰণে বেংকে আপোনাৰ কথা নামানিলে বেংকে মানে কি বেংকে মই তেওঁ দিছিলে মোক 11টা সময় লিখি দিছিলে মই কিন্তু যোৱাকালি কৈ আহিছোঁ যে ছাৰ ইউ আৰ দ্য মানে ব্ৰাঞ্চ মেনেজাৰ অফ দিছ ব্ৰাঞ্চ চ' ইউ উইল ৱেইট আপ টু 12 কিন্তু বেংকৰ তাত মই যিটো বেংকৰ পৰা পইচা উলিয়াইছো তাত কেছ নথকাৰ কাৰণে মই RTGS কৰিবলগীয়া হ'ল এমাউণ্টটো মই যোগাৰ কৰিছোঁ কিন্তু মই যোগাৰ কৰি মোক তেওঁলোকে এনেকৈ কৈছে যে আপুনি যদি পইচা আছে আপুনি ফটো দিয়ক মোৰ হাততো 40,000 আছে সেইটোকে মই ফটো গাড়ী চলাই কিন্তু তেওঁলোকৰ মই এইটো দেখিলোঁ যে হিউমেনিটিটো নাই তাৰমানে যে এগৰাকী মই এটা ৰেছপনচিবল পষ্টত আছোঁ ময়ো প্ৰিন্সিপাল হয় গতিকে মই এখন স্কুল চলাই আছোঁ গতিকে সেই মানুহজনীয়ে কোৱা কথাষাৰ মানুহৰ দিনটো সদায় একে নেযায় ন গতিকে মই পইচা আনি মই কঠীয়াতলি ব্ৰাঞ্চত জমা দিছোঁ কিন্তু তাৰপিছত তেওঁলোকে মোক মানে এই কামটো কৰিলে আৰু এই কামটো যে কৰিছে তেওঁলোকে সেইটো মই যিটো লোন লৈছোঁ যিটো মাটিত লৈছোঁ সেইটো মাটি নহয় এতিয়া আপোনাৰ নেক্সট পদক্ষেপ কি হ'ব নেক্সট পদক্ষেপ মই যিহেতু লোন লৈছিলোঁ মই অলৰেডি 5 লাখ দিলোঁ গতিকে মই উইদিন নেক্সট উইক 281 মই দিম এনে আপুনি আইনী সহায় কিবা মই ডিচি ছাৰক লগ কৰিম মই চাৰ্কল অফিচাৰ ছাৰকো লগ কৰিম কাৰণ চাৰ্কল অফিচাৰ ছাৰেও কৈছে যে যিহেতু আপুনি পইচা দিছে গতিকে তেওঁলোকেতো আমাক ইনফৰ্ম কৰিব লাগে গতিকে মোৰ দেউৰটো গৈছে সি লগ কৰিব আৰু আনকি লাষ্টলি তেওঁলোকে কি কৰিছে জানে নাই তেওঁলোকৰ ওপৰত কেছ কৰোঁ বুলি তেওঁলোকে লিখাই লৈছে মোৰ পৰা যে তেওঁলোকৰ মানে একো হেৰি নকৰোঁ বুলি মই নলওঁ একশ্যন কিন্তু মই জাষ্ট ইনফৰ্ম কৰিম কাৰণ মই যিহেতু এটা পজিটিভ ৱেত গৈছোঁ মই পজিটিভ ৱে এটাত গৈ পেলাই মই লোনটো মাৰিবলৈ গৈছোঁ যে নাই ইটছ অ'কে মই OTS কৰি দিওঁ একো নাই মই পাৰিছোঁ যেতিয়া মই দিব পাৰিম গতিকে মই তেনেকৈ দিছোঁ ন কিন্তু বেংকেতো তেনেকৈ মই যোৱাকালি সন্ধিয়া মই 7টা বা 7:30লৈকে কামপুৰ ব্ৰাঞ্চত
অফিচত বহি আছো মই দিছো তেওঁলোকে নচুৱে তাৰপিছতো জমা ল'লে তেওঁলোকে যদি পজেশ্যনৰ কথাই ভাবিছিল এই পইচাটো ল'ব নালাগিছিলে মই 70% দিলো আজি মই 30% দিছো গতিকে এনেকুৱা আজি মই ধৰক জানো মই বুজি পাওঁ কিন্তু এনেকে বেংকে বহুত মানুহক টৰ্চাৰ দি আছে বহুত মানুহক তাৰমানে কিন্তু সেইটো হ'ব নালাগে কিন্তু অন্ততঃ মানুহৰ প্ৰতি মানে বিশ্বাসটো ৰাখিব লাগে যে নাই আহিছে যেতিয়া তেওঁ দিব পাৰিব